ওম শান্তি। আজিৰ তাৰিখ ২৬ মাৰ্চ ২০২৫ বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকে পিতাৰ হাতত ধৰিছা। তোমালোক গৃহস্থালীত থাকিও পিতাক স্মৰণ কৰি কৰি তমোপথানৰ পৰা শতোপথান হৈ যাবা। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ ভিতৰত কোনটো উল্লাস থাকিব লাগে? অন্তৰ আসনাধিকাৰী হোৱাৰ বিধি কি? তোমালোক সন্তানসকলৰ ভিতৰত কোনটো উল্লাস থাকিব লাগে? অন্তৰ আসনাধিকাৰী হোৱাৰ বিধি কি? পিতাই উত্তৰত কৈছে, সদায় উল্লাসত থাকিব লাগে যে জ্ঞানসাগৰ পিতাই আমাক সদায় জ্ঞান ৰত্নৰ থালি ভৰপূৰ কৰি দিয়ে। যিমানেই যোগত থাকিবা সিমানেই বুদ্ধি কাঞ্চন হৈ যাব। এই অবিনাশী জ্ঞান ৰত্নহে লগত যায়। অন্তৰ আসনাধিকাৰী হ'বলৈ হ'লে মাতা পিতাক পুৰা অনুসৰণ কৰা। তেওঁলোকৰ শ্ৰীমতত চলা। আনকো নিজৰ সমান কৰি তোলা। ওম শান্তি। আত্মিক সন্তানসকল এই সময়ত ক'ত বহি আছে? ক'ব, আত্মিক পিতাৰ বিশ্ববিদ্যালয় অথবা পাঠশালাত বহি আছে। বুদ্ধিত আছে যে আমি আত্মিক পিতাৰ সন্মুখত বহি আছো। সেই পিতাই আমাক সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজাই অথবা ভাৰতৰ উত্থান আৰু পতন কেনেকৈ হয় সেয়াও শুনায়। ভাৰত যি পবিত্ৰ আছিল সেই ভাৰত এতিয়া পতিত হৈ গ'ল। ভাৰত হীৰৰ মুকুট আছিল, সেয়া আকৌ কোনে জয় কৰিলে? ৰাৱণে। ৰাজ্য হেৰুৱাই পেলালে অৰ্থাৎ অৱনমিত হৈ গ'ল নহয়। কোনো ৰাজ্যতো পিতাই কৈছে যে ভাৰত হীৰৰ মুকুট আছিল, সেয়া আকৌ কোনে জয় কৰিলে? ৰাৱণে। ৰাজ্য হেৰুৱাই পেলালে অৰ্থাৎ অৱনমিত হৈ গ'ল নহয়। কোনো ৰজাটো নায়েই, আৰু যদি থাকেও তেওঁ পতিত হ'ব। এই ভাৰততে সূৰ্যবংশী মহাৰজা মহাৰাণী আছিল। সূৰ্যবংশী মহাৰজা আৰু চন্দ্ৰবংশী ৰজা আছিল। এই কথাবোৰ এতিয়া তোমালোকৰ বুদ্ধিত আছে। জগতত এই কথাবোৰ কোনেও নাজানে। তোমালোক সন্তানসকলে জানা যে আমাৰ আত্মিক পিতাই আমাক পঢ়াই আছে। আমি আত্মিক পিতাৰ হাতত ধৰিছোঁ। যদিও আমি গৃহস্থালীত থাকোঁ, কিন্তু বুদ্ধিত আছে যে এতিয়া আমি সংগম যুগত থিয় হৈ আছোঁ। পতিত সৃষ্টিৰ পৰা আমি পবিত্ৰ সৃষ্টিলৈ যাম। কলিযুগ হৈছে পতিত যুগ, সত্যযুগ হৈছে পাৱন যুগ। পতিত মনুষ্যই পবিত্ৰ মনুষ্যৰ আগত গৈ নমস্কাৰ জনাই হওঁতে তেওঁলোকো ভাৰতৰে মনুষ্য, কিন্তু তেওঁলোক দৈবী গুণ সম্পন্ন। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি পিতাৰ দ্বাৰা এনেকুৱা দৈবী গুণ ধাৰণ কৰি আছোঁ। সত্যযুগত এই পুৰুষাৰ্থ নকৰিব, তাতটো হৈছে প্ৰাৰব্ধ। ইয়াত পুৰুষাৰ্থ কৰি দৈবী গুণ ধাৰণ কৰিব লাগে। সদায় নিজক পৰীক্ষা কৰিব লাগে, মই পিতাক কিমানলৈকে স্মৰণ কৰি তমোপথানৰ পৰা শতোপথান হৈ আছোঁ। যিমানেই পিতাক স্মৰণ কৰিবা সিমানেই শতোপথান হবা। পিতাটো সদায় তমোপথান, পিতাটো সদায় শতোপথান। পিতাই আজি কৈছে যে সদায় নিজক পৰীক্ষা কৰিব লাগে, মই পিতাক কিমানলৈকে স্মৰণ কৰি তমোপথানৰ পৰা শতোপথান হৈ আছোঁ। যিমানেই পিতাক স্মৰণ কৰিবা সিমানেই শতোপথান হবা, আৰু পিতাটো সদায় শতোপথান। এতিয়া হৈছে পতিত সৃষ্টি, পতিত ভাৰত। পাৱন সৃষ্টি, পাৱন ভাৰত আছিল। তোমালোকৰ ওচৰত পিতাই কৈছে যে পাৱন সৃষ্টিত পাৱন ভাৰত আছিল, আৰু তোমালোকৰ ওচৰত প্ৰদৰ্শনী আদিত ভিন্ন ভিন্ন প্ৰকাৰৰ মনুষ্য আহে। কোনোৱে কয় যে যেনেকৈ ভোজনৰ দৰকাৰ তেনেকৈ এই বিকাৰো হৈছে ভোজন, ইয়াৰ অবিহনে মৰি যাম।
কিন্তু এনেকুৱা কথাটো নহয়। সন্ন্যাসীয়ে পবিত্ৰতা ধাৰণ কৰে কিন্তু মৰি যায় জানো? এনেকুৱা কথা ক'লে বুজা যায় যে কোনো অজামিলৰ দৰে পাপী হ'ব যিয়ে এনেকৈ কয়। এনেকুৱা লোকক ক'ব লাগে যে ইয়াৰ অবিহনে আপুনি মৰি যাব জানো যে ভোজনৰ লগত তুলনা কৰিছে? স্বৰ্গলৈ যি আহিব তেওঁলোক শতোপ্ৰধান হ'ব। তাৰ পাছত সতো, ৰজো, তমোত আহে। যিসকল পাছত আহে সেইসকল আত্মাই নিৰ্বিকাৰী সৃষ্টিটো দেখাই পোৱা নাই। গতিকে সেইসকল আত্মাই এনেকৈ ক'ব যে ইয়াৰ অবিহনে আমি থাকিব নোৱাৰো। যিসকল সূৰ্যবংশী হ'ব তেওঁলোকৰ বুদ্ধিত ততালিকে উদয় হ'ব। এয়াতো সত্য কথা। সত্য যুগত একেবাৰে বিকাৰৰ কোনো নাম চিহ্নই নাছিল। ভিন্ন প্ৰকাৰৰ মনুষ্য, ভিন্ন প্ৰকাৰৰ কথা। তোমালোকে বুজি পোৱা কোন কোন ফুল হ'ব। কিছুমান কাঁইট হৈ থাকি যায়। স্বৰ্গৰ নামেই হৈছে ফুলৰ বাগিচা। এয়া হৈছে কাঁইটৰ জংঘল। অনেক প্ৰকাৰৰ কাঁইট থাকে নহয়। এতিয়া তোমালোকে জানা যে আমি ফুল হৈ আহিছো। এই লক্ষ্মী নাৰায়ণ যথাযথ সৰ্বদা গোলাপ ফুল। এই লক্ষ্মী নাৰায়ণ যথাযথ সৰ্বদা গোলাপ ফুল। এওঁলোকক কোৱা হয় ফুলৰ ৰজা। দৈবী ফুলৰ ৰাজ্য হয় নহয়। নিশ্চয় তেওঁলোকেও পুৰুষাৰ্থ কৰিছিল। পঢ়াৰ দ্বাৰাই এনেকুৱা হৈছে। তোমালোকে জানা যে এতিয়া আমি ঈশ্বৰীয় পৰিয়ালৰ হৈছো। প্ৰথমতেতো ঈশ্বৰক জনাই নাছিলো। পিতা আহি এই পৰিয়াল গঠন কৰিলে। পিতাই প্ৰথমে স্ত্ৰীক তুলি লয়, পুনৰ স্ত্ৰীৰ দ্বাৰা সন্তান ৰচনা কৰে। বাবায়ো এওঁক তুলি লয়, পুনৰ এওঁৰ দ্বাৰা সন্তান ৰচনা কৰে। এই সকলো ব্ৰহ্মা কুমাৰ কুমাৰী নহয় জানো? এই সম্বন্ধ প্ৰবৃত্তি মাৰ্গৰ হৈ গ'ল। সন্ন্যাসীৰ হৈছে নিবৃত্তি মাৰ্গ। তাততো কোনেও মম্মা বাবা বুলি নকয়। ইয়াত তোমালোকে মম্মা বাবা বুলি কোৱা। অন্য যি সৎসংগ আছে সেয়া সকলো হৈছে নিবৃত্তি মাৰ্গৰ। এই এজনী হৈছে পিতা, যাক মাতা পিতা বুলি কোৱা হয়। পিতাই বহি বুজায়। ভাৰতত পবিত্ৰ মাৰ্গ আছিল, এতিয়া অপবিত্ৰ হৈ গলা। পিতাই বহি বুজায়। ভাৰতত পবিত্ৰ মাৰ্গ আছিল, এতিয়া অপবিত্ৰ হৈ গলা। মই পুনৰ সেই পবিত্ৰ মাৰ্গ প্ৰতিষ্ঠা কৰোঁ। তোমালোকে জানা যে আমাৰ ধৰ্ম বহুত সুখ দিওঁতা হয়, তেন্তে আকৌ আমি অন্য ধৰ্মাৱলম্বীৰ সংগ কিয় লওঁ? তোমালোকে স্বৰ্গত কিমান সুখেৰে থাকা, হীৰা মুকুতাৰ মহলত থাকিবা। ইয়াত যদিও আমেৰিকা, ৰাছিয়া আদি কিমান চহকী, কিন্তু স্বৰ্গৰ দৰে সুখ হ'ব নোৱাৰে। সোণৰ ইটাৰে মহল কোনেও সাজিব নোৱাৰে। সোণৰ মহল সত্যযুগতহে থাকে। তাত সকলো ঠাইত হীৰা মুকুতা লাগি থাকিব। ইয়াততো হীৰাৰ দাম কিমান হৈ গৈছে, এই সকলোবোৰ মাটিত মিলি যাব। পিতাই বুজাইছে যে নতুন সৃষ্টিত আকৌ সকলো খনি ভৰপূৰ হৈ যাব। এতিয়া এই সকলোবোৰ খালী হৈ যাব। দেখুওৱা হয় সাগৰে হীৰা মুকুতাৰ থালি উপহাৰ দিয়ে। তাত তোমালোকে বহুত হীৰা মুকুতা পাবা। সাগৰকো দেৱতাৰ ৰূপ বুলি কয়। তোমালোকে বুজি পোৱা যে পিতাটো জ্ঞানৰ সাগৰ হয়। সদায় উল্লাসিত হৈ থাকা যে জ্ঞান সাগৰ পিতাই আমাক সদায় জ্ঞান ৰত্ন মুকুতাৰ থালি ভৰপূৰ কৰি দিয়ে। বাকী সেয়াটো হৈছে পানীৰ সাগৰ। পিতাই তোমালোক সন্তানসকলক জ্ঞান ৰত্ন দিয়ে, যি তোমালোকে বুদ্ধিত সমাহিত কৰি ৰাখা। যিমান যুগত থাকিবা সিমান বুদ্ধি কাঞ্চন অৰ্থাৎ পবিত্ৰ হৈ যাব। এই অবিনাশী জ্ঞান ৰত্নই তোমালোকে লগত লৈ যাবা। পিতাৰ স্মৃতি আৰু এই জ্ঞান হৈছে মুখ্য। তোমালোক সন্তানসকল ভিতৰি বহুত উল্লাসিত হৈ থাকিব লাগে। পিতাও গুপ্ত, তোমালোকো গুপ্ত সেনা। অহিংসক অজ্ঞাত যোদ্ধা বুলি কয় নকয়। অমুক বহুত পালোৱান যুদ্ধ। অমুক বহুত পালোৱান যোদ্ধা। পিতাই কৈছে যে তোমালোক সন্তানসকল ভিতৰি বহুত উল্লাসিত হৈ থাকিব লাগে। পিতাও গুপ্ত আৰু তোমালোকো গুপ্ত সেনা। অহিংসক অজ্ঞাত যোদ্ধা বুলি কয় নকয়। অমুক বহুত পালোৱান যোদ্ধা, কিন্তু নাম ঠিকনা গমেই নাপায়। এনেকুৱাতো হ'ব নোৱাৰে। চৰকাৰৰ ওচৰত প্ৰতিজনৰে পুৰা নাম ঠিকনা থাকে। অজ্ঞাত যোদ্ধা, অহিংসক এয়া হৈছে তোমালোকৰ নাম। সকলোতকৈ প্ৰথম হিংসা হ'ল এই কাম বিকাৰ, যিয়ে আদি মধ্য অন্ত দোষ দিয়ে। সেইকাৰণে কোৱা হয় হে পতিত পাৱন, আমাক পতিতসকলক আহি পাৱন কৰি তোলক।
পাৱন সৃষ্টিত এজনো পতিত থাকিব নোৱাৰে। এয়া তোমালোক সন্তানসকলে জানা। এতিয়াহে আমি ভগৱানৰ সন্তান হৈছোঁ পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ। কিন্তু মায়ায়ো কম নহয়। মায়াৰ এটা চৰ এনেকৈ লাগে যে একেবাৰে গাঁতত পেলাই দিয়ে। বিকাৰগ্ৰস্ত হ'লে তেতিয়া বুদ্ধি একেবাৰে ভ্ৰষ্ট হৈ যায়। পিতাই কিমান বুজায়, দেহধাৰীৰ প্ৰতি কেতিয়াও প্ৰীতি নাৰাখিবা। তোমালোকে এজন পিতাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে। কোনো দেহধাৰীৰ প্ৰতি প্ৰেম নাৰাখিবা, প্ৰীতি নাৰাখিবা। প্ৰীতি তেওঁৰ প্ৰতি ৰাখিব লাগে যি দেহ ৰহিত বিচিত্ৰ। পিতাই কিমান বুজাই থাকে তথাপিও নুবুজে। ভাগ্যত নাথাকিলে এজনে আনজনৰ দেহত আবদ্ধ হৈ পৰে। বাবাই কিমান বুজায়, তোমালোকো ৰূপ হোৱা, আত্মা আৰু পৰমাত্মাৰ ৰূপ একেই। আত্মাৰ সৰু ডাঙৰ নাথাকে। আত্মা অবিনাশী। পিতাই কৈছে যে আত্মাৰ সৰু ডাঙৰ নাথাকে, আত্মা অবিনাশী। ড্ৰামাত প্ৰত্যেকৰে ভূমিকা নিৰ্ধাৰিত হৈ আছে। এতিয়া কিমান অনেক মনুষ্য আছে, পুনৰ নহৰ পৰা 10 লাখ হ'বগৈ। সত্যযুগৰ আদিত বৃক্ষ কিমান সৰু হয়, প্ৰলয়টো কেতিয়াও নহয়। তোমালোকে জানা যে মনুষ্য মাত্ৰ সকলো মূল লোকত থাকে, তেওঁলোকৰো বৃক্ষ আছে। বীজ সিঁচা হয়, তাৰ পৰাইতো গোটেই বৃক্ষ ওলায়। প্ৰথমে দুটি পাত ওলায়, এয়াও বেহদৰ বৃক্ষ। সৃষ্টিচক্ৰৰ ওপৰত বুজাবলৈ কিমান সহজ হয়, বিশ্বাস কৰা। এতিয়া হৈছে কলিযুগ, সত্যযুগত এটাই ধৰ্ম আছিল, তেন্তে কিমান কম মনুষ্য হ'ব। এতিয়া কিমান মনুষ্য, কিমান ধৰ্ম আছে। ইমানবোৰ আত্মা যি প্ৰথমে নাছিল তেওঁলোক আকৌ কলৈ যাবগৈ। সকলো আত্মা পৰমধামলৈ গুচি যাব। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। যেনেকৈ পিতা জ্ঞানৰ সাগৰ তেনেকৈ তোমালোককো গঢ়ি তোলে। তোমালোকে পঢ়ি এই পদ পোৱা। পিতা যিহেতু স্বৰ্গৰ ৰচয়িতা, স্বৰ্গৰ প্ৰালব্ধ ভাৰতবাসীকেই দিয়ে। বাকী সকলোকে ঘৰলৈ উভতাই লৈ যায়। পিতাই কয়, মই তোমালোক সন্তানসকলক পঢ়াবলৈ আহিছোঁ। যিমানেই পুৰুষাৰ্থ কৰিবা সিমানেই পদ পাবা। যিমানেই শ্ৰীমতত চলিবা, পিতাই কৈছে যে যিমানেই শ্ৰীমতত চলিবা সিমানেই উচ্চ পদ পাবা। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। মম্মা বাবাৰ আসনৰ উত্তৰাধিকাৰী হ'বলৈ হ'লে মাতা পিতা পুৰা অনুসৰণ কৰা। মাতা পিতাৰ অন্তৰ আসনাধিকাৰী হ'বলৈ তেওঁলোকৰ চাল চলন অনুসৰি চলা। আনকো নিজৰ সমান কৰি তোলা। বাবাই অনেক প্ৰকাৰৰ যুক্তি শুনায়। একমাত্ৰ বেজৰ আধাৰতে তোমালোকে যিকোনো লোককেই ভালদৰে বুজোৱা। পুৰুষোত্তম মা হ'লে বাবাই কৈ দিয়ে যে চিত্ৰ বিনামূলীয়াকৈ দি দিয়া। বাবাই উপহাৰ দিয়ে। পইচা হাতলৈ আহিলে নিশ্চয় বুজিব যে বাবাৰতো খৰচ হয় নহয়, তেতিয়া সোনকালে পঠিয়াই দিব। ঘৰটো এখনেই নহয় জানো। এই ট্ৰান্সলাইটৰ চিত্ৰৰ প্ৰদৰ্শনী হ'লে কিমান চাবলৈ আহিব। পুণ্যৰ কাম হ'ল নহয়। মনুষ্য কাঁইটৰ পৰা ফুল আৰু পাপ আত্মাৰ পৰা পুণ্য আত্মা কৰি তোলে। ইয়াক বিহংগ অৰ্থাৎ তীব্ৰ গতিৰ মাৰ্গ বুলি কোৱা হয়। প্ৰদৰ্শনীত ষ্টল ল'লে বহুত আহে, খৰচ কম হয়। তোমালোক ইয়ালৈ পিতাৰ পৰা বাদশ্বাহী কিনিবলৈ আহা, তেন্তে প্ৰদৰ্শনীতো স্বৰ্গৰ বাদশ্বাহী কিনিবলৈ আহিব। এয়া দোকান নহয় জানো। পিতাই কয়, এই জ্ঞানৰ দ্বাৰা তোমালোকে বহুত সুখ পাবা। সেইকাৰণে ভালদৰে পঢ়ি পুৰুষাৰ্থ কৰি সম্পূৰ্ণ উত্তীৰ্ণ হ'ব লাগে। পিতাই বহি নিজৰ আৰু ৰচনাৰ আদি মধ্য অন্তৰ পৰিচয় দিয়ে। অন্য কোনেও দিব নোৱাৰে। এতিয়া পিতাৰ দ্বাৰা তোমালোক ত্ৰিকালদৰ্শী হৈ গৈছা। পিতাই কয়, মই যি হওঁ, যেনেকুৱা হওঁ, মোক যথাৰ্থ ৰীতিৰে কোনেও নাজানে। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, যথাৰ্থ ৰীতিৰে জানিলে কেতিয়াও নেৰে। এয়া হৈছে পঢ়া। ভগৱানে বহি পঢ়ায়। তেওঁ কয়, মই তোমালোকৰ একান্ত বাধ্য সেৱক। পিতা আৰু শিক্ষক দুয়ো বাধ্য সেৱক হয়। ড্ৰামাত মোৰ ভূমিকাই এনেকুৱা। পুনৰ সকলোকে লগত লৈ যাম। শ্ৰীমতত চলি সন্মান সহকাৰে উত্তীৰ্ণ হোৱা উচিত। পিতাই কৈছে, শ্ৰীমতত চলি সন্মান সহকাৰে উত্তীৰ্ণ হোৱা উচিত। পঢ়াটো বহুত সহজ। সকলোতকৈ বুঢ়াটো হৈছে এই পঢ়াওঁতাজন। পিতাই কৈছে যে সকলোতকৈ বুঢ়া হৈছে এই পঢ়াওঁতাজন।
শিৱ বাবাই কয়, মই বুঢ়া নহওঁ, আত্মা কেতিয়াও বুঢ়া নহয়, বাকী পাঠৰ বুদ্ধিৰ হয়। মোৰতো পাৰস বুদ্ধিয়ে, সেয়েহে তোমালোকক পাৰস বুদ্ধিৰ কৰি তুলিবলৈ আহিছোঁ। পিতাই কৈছে, সেয়েহে তোমালোকক পাৰস বুদ্ধিৰ কৰি তুলিবলৈ আহিছোঁ। কল্পই কল্পই আহোঁ, অনেকবাৰ তোমালোকক পঢ়াওঁ, তথাপি আকৌ পাহৰি যাবা। সত্য যুগত এই জ্ঞানৰ প্ৰয়োজনেই নাথাকে। কিমান ভালদৰে পিতাই বুজায়, এনেহেন পিতাক আকৌ কাষৰীয়া কৰি দিয়া, সেয়েহে কোৱা হয় মহান মূৰ্খ। যদি চাব বিচৰা ইয়াতেই চোৱা। এনেকুৱা পিতা যাৰ স্বৰ্গৰ এনেকুৱা পিতা যাৰ দ্বাৰা স্বৰ্গৰ উত্তৰাধিকাৰ পায়, তেওঁকো ত্যাগ কৰি দিয়ে। পিতাই কয়, তোমালোক মোৰ মতত চলিলে অমৰ লোকত বিশ্বৰ মহাৰজা মহাৰাণী সবা। এয়া হ'ল মৃত্যুলোক। সন্তানসকলে জানে যে আমিয়েই পূজ্য দেৱী দেৱতা আছিলোঁ আৰু এতিয়া আমি কি হৈ গ'লো? পতিত ভিকহু। এতিয়া পুনৰ আমিয়েই ৰাজকুমাৰ হ'ম, সকলোৰেতো একৰছ পুৰুষাৰ্থ হ'ব নোৱাৰে। কোনোবা ভাঙি পৰে, কোনোবা বিশ্বাসঘাতক হয়, এনেকুৱা বিশ্বাসঘাতক বহুত আছে। পিতাই কৈছে যে সকলোৰেতো একৰস পুৰুষাৰ্থ হ'ব নোৱাৰে। কোনোবা ভাঙি পৰে, কোনোবা বিশ্বাসঘাতক হয়, এনেকুৱা বিশ্বাসঘাতক বহুত আছে। তেওঁলোকৰ সৈতে কথাই পাতিব নালাগে। কেৱল জ্ঞানৰ কথাৰ বাহিৰে আৰু অন্য কথা সুধিলে তেওঁক ছয়তান বুলি জানিবা। সৎসংগই পাৰ কৰাই আৰু কুসংগই ডুবাই। যিসকল জ্ঞানত বিচাৰ বুদ্ধি সম্পন্ন পিতাৰ অন্তৰ আসনাধিকাৰী, তেওঁলোকৰহে সংগ ল'বা। তেওঁলোকে তোমালোকক জ্ঞানৰ মিঠা মিঠা কথা শুনাব। বাৰু, তেওঁলোকে তোমালোকক জ্ঞানৰ মিঠা মিঠা কথা শুনাব। বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সেৱাধাৰী বিশ্বাসী আজ্ঞাকাৰী সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, যিজন দেহৰহিত বিচিত্ৰ, সেইজন পিতাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে। কোনো দেহধাৰীৰ নাম ৰূপত বুদ্ধি আবদ্ধ কৰিব নালাগে। মায়াৰ থাপৰ যাতে নালাগে, তাৰ বাবে সাৱধান হ'ব লাগে। দ্বিতীয়তে, যিয়ে জ্ঞানৰ কথাৰ বাহিৰে অন্য কথাও শুনায়, তেওঁৰ সংগ ল'ব নালাগে। সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। আৰু আজিৰ বৰদান, একমাত্ৰ পিতা আন কোনো নাই। এইটো স্মৃতিৰে বন্ধনমুক্ত যুগযুক্ত হোৱা। একমাত্ৰ পিতা আন কোনো নাই। এইটো স্মৃতিৰে বন্ধনমুক্ত যুগযুক্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, এতিয়া ঘৰলৈ যোৱাৰ সময়, সেয়েহে বন্ধনমুক্ত আৰু যুগযুক্ত হোৱা। বন্ধনমুক্ত অৰ্থাৎ ঢিলা পোচাক, আতিল নহয়। আদেশ পালা আৰু ছেকেণ্ডত গলা, এনেকুৱা বন্ধনমুক্ত যুগযুক্ত স্থিতিৰ বৰদান প্ৰাপ্ত কৰিবৰ বাবে সদায় যাতে একমাত্ৰ পিতা আন কোনো নাই, এইটো প্ৰতিজ্ঞা স্মৃতিত থাকে। কিয়নো ঘৰলৈ যাবৰ বাবে বা সত্যযোগী ৰাজ্যত আহিবৰ বাবে এই পুৰণা শৰীৰ এৰিব লাগিব। গতিকে পৰীক্ষা কৰা, এনেকৈ সদা প্ৰস্তুত হৈছানে? নে এতিয়াও কিবা ৰছীৰে বান্ধ খাই আছা? এই পুৰণা চোলা আতিলটো নহয়। আৰু আজিৰ শ্লোগান, ব্যৰ্থ সংকল্পৰূপী অতিৰিক্ত ভোজন নকৰিবা, তেতিয়া মেদবহুলতা ৰোগৰ পৰা হাত সাৰি যাবা। ব্যৰ্থ সংকল্পৰূপী অতিৰিক্ত ভোজন নকৰিবা, তেতিয়া মেদবহুলতা ৰোগৰ পৰা হাত সাৰি যাবা। ওম শান্তি। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পিতাৰ সকলোতকৈ বঢ়িয়া বস্তু হৈছে সততা। সেয়েহে ভক্তিটো ঈশ্বৰ সত্য বুলি কয়। সকলোতকৈ প্ৰিয় বস্তু সততা, কিয়নো
যাৰ সততা থাকে তেওঁৰ স্বচ্ছতা থাকে। তেওঁ নিকা আৰু স্বচ্ছ হৈ থাকে, সেয়েহে সততাৰ গুণ কেতিয়াও নেৰিবা। সত্যতাৰ শক্তিয়ে লিফ্টৰ কাম কৰে। সত্যতাৰ শক্তিৰে লিফ্টৰ কাম কৰে। ওম শান্তি।